সংগীত নাটক অকাডেমীৰ উস্তাদ বিছমিল্লা খাঁ যুৱ বঁটা 2025 লাভ কৰিছে লোক সংস্কৃতিৰ সাধক গৱেষক হীৰকজ্যোতি শৰ্মাই। আৰু এই মুহূৰ্তত মই তেওঁৰ সৈতে আছোঁ, তেওঁৰ সৈতে কিছু বাৰ্তালাপ কৰিম। পুনতে আপোনাক স্বাগতম জনাইছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই সফলতাৰ বাবে। বহুত বহুত ধন্যবাদ। আৰু অসমবাসী ৰাইজ, মোৰ গুৰু স্থানীয় প্ৰতিগৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আই পিতালৈ সেৱা জ্ঞাপন কৰিছোঁ। কি ক'ম, অলপ আৱেগিক হৈ আছোঁ সেয়া। আৰু আমি দেখিছোঁ যে আপুনি লোক সংস্কৃতিৰ ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে, বৰ্তমান আপুনি গৱেষক হিচাপেও আছে। গতিকে এই যিটো সংস্কৃতিৰ সাধনা আপুনি কৰি আছে অতদিনৰ পৰা, সংগীত নাটক অকাডেমীয়ে যিটো স্বীকৃতি দিলে, এই স্বীকৃতিয়ে আপোনাক আৰু অধিক কাম কৰিবলৈ উৎসাহ যোগাইছে। প্ৰথম কথা, বঁটা বাহন এইবিলাক হৈছে এটা জীৱনৰ এটা অলংকাৰ। বঁটা বাহন মানুহৰ আহে যায়, কিন্তু আজি বঁটা পাই যদি মই যদি ঘৰত বহি থাকোঁ তেতিয়াহ'লেতো কাম নহ'ব। এইবিলাক হৈছে এটা অনুপ্ৰেৰণা, এটা আগবাঢ়ি যোৱাৰ এটা সাহস। গতিকে সংগীত নাটক অকাডেমীৰ দৰে এটা ভাৰত চৰকাৰৰ এটা সংস্থাই মোৰ দৰে এগৰাকী লোকসংগীতৰ ছাত্ৰক তেখেতসকলে যি বাছনি কৰিলে, তোলাচনীত যে মই উঠিলোঁ ভাৰতবৰ্ষৰ ভিতৰত লোকসংগীতত, তাতে আকৌ টোকাৰী গীতত। গতিকে সংশ্লিষ্ট প্ৰতিগৰাকী বিষয়ববীয়ালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দৰে অভাজনক সেই বঁটাটো দিলে মানে দিয়া বুলিয়ে ক'ব লাগিব, যিহেতু ঘোষণা হ'ল। গতিকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। গুৰুস্থানীয়, পুনৰ কৈছোঁ, মোৰ গুৰুকেইজন নহ'লে আজি এইখিনি ঠাই মই কেতিয়াও নাপাওঁ। টোকাৰী গীতৰ গুৰু ফটো লাগি আছে, মোৰ প্ৰয়াত উমাকান্ত বৈৰাগী প্ৰভু ঢুকাই গ'ল। খগেন গগৈ, বিপুল চিতিয়া ফুকন, ঢোলৰ গুৰু সোমনাথ বৰা ছাৰ, প্ৰয়াত প্ৰসেন বৰা ছাৰ, এনেকৈ বহুত মানুহ আছে মোৰ সংগীত জগতত আগবঢ়াই নিয়া। এজন জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মা, মনোজ শৰ্মা, নিৰঞ্জন গোস্বামী, ভদ্ৰকান্ত দাস, তৰালী বাইদেউ, কাৰ নাম ল'ম কাৰ নাম নল'ম, কাৰোবাৰ নাম ল'ম কোনোবাই বেয়া পাব। গতিকে আটাইকে সাৰগত কৰি প্ৰতিগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা সাহস, এটা অনুপ্ৰেৰণা, আৰু বিশেষকৈ যি টোকাৰী গীতত মই যি এৱাৰ্ডটো পালোঁ, এটা ভাল লাগিছে কি যুৱ প্ৰজন্ম, ধৰক আমি যদি আজি কিবা এটা সন্মান পাওঁ, যুৱ প্ৰজন্ম আগবাঢ়ি আহিব। গতিকে কিবা এটা পালেহে আগবাঢ়ি আহিব। গতিকে মই ভাবোঁ যুৱ প্ৰজন্ম আৰু অধিক এই ধৰণৰ লোকসংগীতক আঁকোৱালি ল'ব। আৰু পুনৰবাৰ এটাকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষনো কি ক'ম আজিৰ দিনটোত। অকণমান কৈ দিয়কচোন, আপুনি কেনেধৰণৰ কাম কৰে বা কোনবোৰ ক্ষেত্ৰত আপুনি কাম কৰে, আমাৰ দৰ্শকসকলেও জানিব পাৰিব। প্ৰথম কথা, মইতো লোকসংগীতৰ ছাত্ৰ, গতিকে লোকসংগীতৰে কাম কৰি আছোঁ। আমি গৱেষণা কৰি আছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰা PhD কৰি আছোঁ। গতিকে পি ছাবমিশ্যন দিলোঁ, আৰু যদি ভগৱান ভালে কুশলে ৰাখে আৰু হয়তো কেইমাহমান লাগিব আনুষ্ঠানিক হেৰিটোৰ কাৰণে, যদিহে চব ঠিকে থাকে। আমিও ঘূৰি থকা মানুহ, গতিকে তাৰ মাজতে পঢ়াটো অকণমান আমাৰ কাৰণে অসুবিধাও হয় কোনোবা এটা ক্ষেত্ৰত, কাৰণ ঘূৰি থাকিলে মনবিলাক উৰি থাকে। গতিকে পঢ়া টেবুলত মনটো বহাব নোৱাৰোঁ। তো যিমান পাৰোঁ চেষ্টা কৰি কামখিনি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছোঁ। আৰু নতুন প্ৰজন্মক এটাই কৈছোঁ, লোকসংগীত এটাই জীয়াই ৰাখক, লোকসংগীত এটাই শিকক। লোকসংগীতেহে আমাক চিনাকি, লোকসংগীতে আমাৰ চিনাকি। গতিকে সেইখিনি কথা আজিৰ দিনটোত। যিহেতু আমি দেখিছোঁ যে টোকাৰী গীতৰ ক্ষেত্ৰখন যদিও যথেষ্ট বহল, তথাপিও আমি এই ক্ষেত্ৰত কাম কৰা জ্যেষ্ঠ কেইগৰাকীমান বাহিৰে আমি নতুন প্ৰজন্ম আপোনাৰ বা কেইজনমানহে আছে। এতিয়া নতুন প্ৰজন্মক এতিয়া আপোনালোকে দুই এটা স্বীকৃতি পাইছে আজিৰ দিনত, ভৱিষ্যতে আৰু কাম কৰিব লাগিব। কেনেধৰণে আপুনি এই ক্ষেত্ৰখন আগুৱাই লৈ যাব? প্ৰথম কথা হ'ল, অনুষ্ঠান কৰি আছোঁ সেই এটা বেলেগ চেপ্টাৰ, কিন্তু সমাজলৈ মই কি আগবঢ়াইছোঁ সেইটো তাতকৈ আকৌ এটা ডাঙৰ ফেক্টৰ। গতিকে অকল অনুষ্ঠান কৰিলেই নহ'ব, গৱেষণামূলক দৃষ্টিভংগীৰে এই ধৰণৰ লোকসংগীত কেনেকৈ আমি আগবাঢ়ি লৈ যাব পাৰোঁ, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ডকুমেণ্টেশ্যন, যাক আমি পেপাৰ পাব্লিকেশ্যন বুলি কওঁ, ৰিচাৰ্চ পেপাৰ পাব্লিকেশ্যন কিমান আমি কৰিছোঁ, তেতিয়াহে বাহিৰৰ মানুহে পঢ়ি চাব যে এইটো বস্তু দেখোন এনেকুৱা বস্তু, এইটো এই ধৰণৰ বস্তুৰ ওপৰত এনেকুৱাও কাম কৰিব পাৰি। গতিকে দুটা কথা, থিয়ৰিটিকেল প্ৰেক্টিকেল, দুটা দিশ সমান্তৰালভাৱে চলাই গ'লেহে লোকসংগীত আৰু অধিক আগুৱাই যাব। আপুনি বাহিৰতো যথেষ্ট আপুনি অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। এতিয়া আপুনি যিহেতু গৱেষণা কৰি আছে লোকসংগীতৰ ক্ষেত্ৰখনত, আপুনি বাহিৰত চেমিনাৰ প্ৰেজেণ্টেশ্যন কৰা হৈছে নেকি? ইণ্টাৰনেশ্যনেল চেমিনাৰ, নেশ্যনেল চেমিনাৰ কেইখনমান অংশগ্ৰহণ কৰিছিলোঁ। বিশেষকৈ কি হ'ল, আমি 21 লাষ্ট 22 আমি হেৰি কৰিলোঁ। গতিকে তেতিয়া মানে ইণ্টাৰনেশ্যনেল চেমিনাৰবিলাক অকণমান লকডাউনৰ কাৰণে অলপমান বন্ধ হৈ আছিল। আমি অনলাইন পেপাৰ
পাব্লিকেশ্যন মানে অনলাইন পেপাৰ প্ৰেজেণ্ট কৰিছিলোঁ গতিকে তেনেকৈ কৰিছিলোঁ লোকসংগীত এটাই ভাল পায় আৰু দুই এটা কথা ভালকৈ বুজাই দিলে তেওঁলোকেও আৰু অধিক আগ্ৰহী হয় গতিকে সেইখিনিয়ে কথা অসমবাসী ৰাইজলৈ কি আহ্বান থাকিব আশীৰ্বাদ বিচাৰিছোঁ গঠনমূলক পৰামৰ্শ বিচাৰিছোঁ আৰু যদি কিবা ভুল ৰাস্তাৰে যদি যাওঁ তাক অসমবাসী ৰাইজে যাতে আমাক শুদ্ধ ৰাস্তা দেখুৱাই দিয়ে তাকে কামনা কৰিছোঁ আশীৰ্বাদ বিচাৰিছোঁ ধন্যবাদ জনাইছোঁ আৰু মই অকণমান দেখুৱাইছোঁ তেওঁৰ যিসমূহ বতাহ বাহন তেওঁৰ ইয়াতে সজাই তোলা হৈছে আৰু তেওঁৰ বিভিন্ন কাম কৰে আমি দেখিছোঁ অনুষ্ঠানত আপোনালোকে দেখিবলৈ পাব লোকসংগীতৰ ক্ষেত্ৰখনত লোকসংস্কৃতিৰ ক্ষেত্ৰখনত তেওঁ কাম কৰি আছে আৰু তেওঁ সংগীত নাটক অকাডেমীৰ যি যুৱ উস্তাদ বিছমিল্লাহ খাঁ যুৱ বঁটা যি লাভ কৰিছে 2025 বৰ্ষৰ বাবে সেই স্বীকৃতি সঁচাকৈয়ে তেওঁক আহ্লাদিত কৰিছে আৰু আমিও আশা কৰিম তেওঁ ভৱিষ্যতে আৰু অধিক কাম কৰক আৰু অধিক অসমখনক তেওঁ গতিশীল কৰক সংস্কৃতিৰ ক্ষেত্ৰখনত গতিকে আমি তেওঁৰ জৰিয়তে আমি কিছু কথা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকেও উঠি অহা এনেধৰণৰ নতুন প্ৰজন্মৰ লোকসকলক শুভেচ্ছা দিয়ক আশীৰ্বাদ দিয়ক আৰু লোকসংস্কৃতিৰ ক্ষেত্ৰখন যাতে আৰু অধিক ত্বৰান্বিত হয় তাৰ বাবে সকলোৱে সহায় সহযোগিতা আগবঢ়াওক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ